मौत का जाल बन चुकी है नगांव के सामगुड़ी लावखोवा को जोड़ने वाली लोक निर्माण विभाग की सड़क। सड़क के बीचों बीच बड़े बड़े तालाब जैसे गड्ढे बन गए हैं। नगांव के सामगुड़ी से लावखोवा तक संपर्क स्थापित करने वाली ये मुख्य सड़क पिछले कई दिनों से जर्जर अवस्था में पड़ी हुई है। सड़क की बदहाल स्थिति के कारण आम लोगों को भारी परेशानियों का सामना करना पड़ रहा है। इसी जर्जर सड़क की वजह से कई छोटे बड़े हादसे भी हो चुके हैं। सड़क की मरम्मत को लेकर विभागीय अधिकारियों की कोई चिंता दिखाई नहीं दे रही है। लोक निर्माण विभाग के कर्मचारी आंख मूंद कर बैठे हुए हैं। स्थानीय लोगों और राहगीरों ने विभागीय अधिकारियों तथा सरकार से मांग की है कि इस जर्जर सड़क की जल्द से जल्द मरम्मत कराई जाए। কি কব যে বহু বছৰ ধৰি এইদৰে আসলতে এটা পথ সদা ব্যস্ত পথ এইদৰে পৰি আছে, কি কব এই বিষয়ে? এতিয়া বৰ্তমান আমি নতুন চৰকাৰখনক আহ্বান জনাইছো যে এই ৰাস্তাটো আমাৰ পুনৰ নিৰ্মাণৰ কাৰণে, কাৰণ ইয়াত বহুত অসুবিধা হৈছে। আমাৰ এইখিনিৰ পৰা 1 কিলোমিটাৰ নহয়, আমাৰ থানা আছে, আমাৰ হস্পিটেল আছে, ডেলিভাৰী মহিলাৰ লগতে স্কুল কলেজলৈ যোৱা বহুত ল'ৰা ছোৱালী ইয়াত অসুবিধাৰ সৃষ্টি হৈছে, কাৰণ যান বাহনৰ যাতায়াতখিনি উঠিবলৈ আমাৰ দিবলৈ ভয় লগা হৈছে। প্লাছ আমাৰ এনেকুৱা যে কৰ্মচাৰীখিনি হয়তো সময়মতে গৈ নাপাব, আৰু সন্মুখত আমাৰ 1 কিলোমিটাৰ ডিষ্টেঞ্চতে আমাৰ এখন সাপ্তাহিক বজাৰ আছে, যিটো দেওবাৰে অনুষ্ঠিত হয়, প্ৰত্যেক ৰবিবাৰে হয়। বহুত ডাঙৰেই বজাৰ হয় ইয়াতে, সেইখিনিলৈ যাবলৈও বহুত অসুবিধা। এতিয়া যাতায়াতৰ অসুবিধা দেখি ইয়াত এক্সিডেণ্টো বহুত হৈছে, আমাৰ চকুৰ সন্মুখতে হৈছে বহুত, আৰু গাড়ী মটৰৰ উৎপাতটো হৈছে। সেনেকুৱাই আমাৰ ৰাস্তাটো পুনৰ নিৰ্মাণৰ কাৰণে আমি নতুন চৰকাৰখনক আহ্বান জনাইছোঁ। সামগুৰিৰ পৰা সামগুৰি তিনিআলিৰ পৰা এইফালে লাইলৰি আমবাগানলৈকে পথটো চিধা চিধিকৈ গৈছে, আৰু ছাইডেদি গুচি গ'লে এইফালে আপোনাৰ শিৱস্থানো পাব, বৰমা পাব, আপুনি এইফালে ৰূপহী যাব পাৰিব, লাওখোৱা, এইফালে গোটেইখিনি আপুনি যাব পৰা যায়, চিংমাৰীলৈকে যাব পাৰি। যিটো দুৰৱস্থা, সেই দুৰৱস্থাই জমৰ যতনা ভুগিবলৈ বাধ্য কৰিছে সাধাৰণ ৰাইজক, কি ক'ব? ৰাইজৰ অনুমতি মতে কি এতিয়া ৰাস্তাটো অতি সোনকালে ভাল কৰিব লাগে। ৰাস্তা যিখিনি আজি 4-5 বছৰ ধৰি পেলাই যিখিনি যথেষ্টখিনি এইখিনি নষ্ট হৈছে, য'ত আজি বৰমা তিনিআলিখনত পোৱা যায় এইখিনিতো বহুতখিনি পানী ৰখি জমা হয়, ড্ৰেইন এটাও নাথাকে। তাতো দেখা পাইছোঁ, আমি নিজে গৈছোঁ, এইফালে যাওঁ। আৰু চামগুৰি বাজিয়া গাঁওখনতো সেই টাৰ্ণিংটোতো আজিকালি এই টাৰ্ণিংটো যিটো হেভি টাৰ্ণিং এটা ক'ব পাৰি, যথেষ্টখিনি এক্সিডেণ্টো হয়। মোৰ ঘৰৰ সন্মুখতে তাতো এতিয়া স্পীড ব্ৰেকাৰ দুটামানো দিব লাগে, তাতো সেইখিনিতো নাইয়ে। তথাপি স্কুলৰ মুখতো স্পীড ব্ৰেকাৰ দিব লাগে, নামঘৰ বুলি স্পীড ব্ৰেকাৰ দুটামান দিব লাগে, তাতো সেইখিনিও নাথাকে। তথাপি যিখিনি যথেষ্টখিনি নামঘৰটো গুৰিতে যিখিনি গাঁতখিনি আছে, সেইখিনি গাঁতখিনি কেতিয়াবা আমাৰ এইখিনি গাড়ী কিছুমান আহে, গাঁৱৰে গাড়ী কেইখনমান চলে, প্ৰায়ে বালি চালি অলপ আনি পেলাই গাঁতকেইটা পুতি কৰি ৰাখে। দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা যথেষ্ট আছে, কিন্তু এই পথটোত আছে নাই? দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা, দুৰ্ঘটনাটো আছে সত্যত, ইয়াত হৈছে, তেনেকুৱা নোহোৱা নহয় বুলি নকওঁ। মোৰ চকুৰ আগতে আমাৰ এইখিনিতে ঘৰৰ মুখতে বহুত বাইকে আহি পেলাই এক্সিডেণ্ট হৈ, আনকি এই ভঙামূৰ এজন ল'ৰাও তাতো মৃত্যুও হৈছে। আমাৰ এইখিনি প্ৰায় 1 কিলোমিটাৰ ডিফেন্সৰ। এই ক্ষেত্ৰত চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ আবেদন জনাব বিচাৰিছোঁ, অতি সোনকালে যেন এইখিনি ধুনীয়াকৈ ৰাস্তাটো বনাব লাগে, ৰাইজে চলিবৰ কাৰণে। ল'ৰা ছোৱালীখিনি যথেষ্টখিনি এইখিনি কষ্টও পায়, সেইটো কাৰণে আমি জানো কি যথেষ্টখিনি কষ্ট পোৱা থাকি অকণ চৰকাৰে আবেদন জনাইছোঁ, ৰাস্তাটো আমাৰ অতি সোনকালে ভাল কৰিব লাগে। नगांव से विभूति बोरा की रिपोर्ट।